ওয়েলকাম টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই অসমীয়া বিষয়ৰ অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষাৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ MCQ কোৱেশ্চন আনসাৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ এই চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰতিটো কোৱেশ্চনৰ বাবে 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। এই 5 ছেকেণ্ডৰ ভিতৰত কোনে কিমানটা শুদ্ধ এনসাৰ কৰিব পাৰে সেইটো ভিডিঅ'ৰ শেষত কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। সো বন্ধুসকল, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 1। এ ষ্টাডি অন কামৰূপী এ ডাইৰেক্ট অফ এছামিছ গ্ৰন্থৰ প্ৰণেতা হ'ল, এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী। কোৱেশ্চন নম্বৰ 2। অসমীয়া ভাষাত প্ৰৱেশ কৰা ৰুমাল, কাগজ, খিচুমিচ আদি শব্দবোৰ মূলতঃ, এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, পাৰ্চী শব্দ। কোৱেশ্চন নম্বৰ 3। এছামিজ ইজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট কাৰ গ্ৰন্থ, এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, ডক্টৰ বাণীকান্ত কাকতি। কোৱেশ্চন নম্বৰ 4। অসমীয়া ভাষাত প্ৰৱেশ কৰা কাজিয়া, কলম, দোৱাত, হজম আদিবোৰ শব্দ হৈছে মূলতঃ, এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ঘ, আৰবি। কোৱেশ্চন নম্বৰ 5। প্ৰহ্লাদ চৰিতৰ ৰচক হ'ল, এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, হেম সৰস্বতী। কোৱেশ্চন নম্বৰ 6। পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠীটো হ'ল, এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠী। কোৱেশ্চন নম্বৰ 7। তলত উল্লেখিত কোনটো ভাষা দ্ৰাবিড় ভাষাবৰ্গৰ, এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ঘ, তেলেগু। কোৱেশ্চন নম্বৰ 8। মধ্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰধান স্তৰ কেইটা, এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, 3টা। কোৱেশ্চন নম্বৰ 9। তলৰ কোনটো নব্য ভাৰতীয় আৰ্য ভাষা ভাৰতৰ পূৰ্বী শাখাৰ অন্তৰ্গত, এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, মৈথিলী। আজিৰ অন্তিমতম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10। অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা, এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, 21টা। থেংক ইউ বন্ধু বান্ধৱীসকল। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।